শ্ৰদ্ধাৰ ৰাইজ, মই আগতে আপোনালোকক কৈছিলো যে আগষ্ট মাহত ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোন কোন সিটত ইলেকশ্যন খেলিব মই এইকেইদিন ঘূৰি আছো আৰু আমি সিদ্ধান্ত ল'ম যে আমি ইলেকশ্যন হলে কোন কেইটা সিটত ইলেকশ্যন উঠিম। এইবাৰ মই আমাৰ নেতাসকলক সোধা নাই, আমাৰ লিডাৰক সোধা নাই, এইবাৰ মই পাব্লিকক সুধিছো যে আপোনালোকে বিজেপি উঠাটো বিচাৰে নে নাই। যিকেইটা জায়গাত মই গৈছো সবেই কৈছে যে আমি বিজেপি উঠাটো বিচাৰো। দতমা ৰাইজেও কওক বিজেপিক বিচাৰে নে নিবিচাৰে? পাক্কা বিচাৰে? সেইফালে ৰাইজে কোৱা নাই পিছফালে বিজেপি উঠিব লাগে নে নাই? লাগে। বিজেপি উঠিব লাগে নে নাই? ঠিক আছে, আপোনালোকে নিজে কৈছে যে এইবাৰ বিজেপি উঠিব লাগে আৰু বিজেপিক আমি অকল ইলেকশ্যনত উঠাম নে ইলেকশ্যনত জিকাম এইটো কৈ দিয়ক। উঠাম নে জিকাম? উঠাম নে জিকাম? ঠিক আছে, আপোনালোকে ক'লে যে বিজেপিক আপোনালোকে উঠাব, বিজেপিক আপোনালোকে জিকাব। कैंडिडेट का कहेंगे? कैंडिडेट का कहेंगे? कैंडिडेट का कहेंगे? ठीक আছে, আপোনালোকে যাক कैंडिडेट বিচাৰে আমি তাকে कैंडिडेट দিম, হ'ব? আপোনালোকে যাক বিচাৰে তাকে कैंडिडेट দিম, হ'ব? পাক্কা জিকাব আপোনালোকে? একদম জিকাব? বঢ়িয়া। গতিকে আমি আজি সিদ্ধান্ত ললো যে দতমাত আমি ইলেকশ্যনো খেলিম আৰু কোনে খেলিব যাক আপোনালোকে বিচাৰে, হ'ব? পাক্কা পাছ হৈ গ'ল, গোটেই অসমত গম পাই গ'ল যে দতমাত বিজেপি ইলেকশ্যন খেলিব। ঠিক আছে, জিকোৱাৰ দায়িত্ব আপোনালোকে ল'ব, হ'ব? মোৰতো ইয়াত ভোট নাই, মই কথাহে ক'ব পাৰো, ভোট দিবতো নোৱাৰো। ভোট আপোনালোকে দিব লাগিব, ধুনীয়াকৈ ভোট দিব, কাৰো বিৰুদ্ধে নক'ব, মাত্ৰ এটাই কথা ক'ব যে মোদীক ভোট দিলে বিটিআৰত শান্তিও থাকিব, বিটিআৰত উন্নতি থাকিব আৰু সকলো শ্ৰেণীৰ ৰাইজ, বিটিআৰৰ ৰাইজ আগবাঢ়ি যাবলৈ সুবিধা পাব। পুনৰ এবাৰ আজিৰ এই সুন্দৰ সভাত দতমাত বিজেপিৰ ইমান ডাঙৰ মিটিং হ'ব মইতো কেতিয়াও ভাবা নাছিলো। মই ভাবিছিলো 200-300 মানুহ থাকিব, কিন্তু বিজেপিৰ আজি ইমান ডাঙৰ মিটিং হৈছে দতমাত। মই দতমা ৰাইজক নমস্কাৰ কৰিছো, ধন্যবাদ জনাইছো, প্ৰণাম জনাইছো। সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে যে সকলো জাতিৰ মানুহ আহিছে, সকলো গোষ্ঠীৰ মানুহ আহিছে আৰু সকলো সম্প্ৰদায়ৰ মানুহ আহিছে আৰু দতমাত আগে পিছে আমি মিটিং কৰো, বিজেপি আৰু বিপিএফৰ মিটিং হয় যুটীয়াভাৱে, নহলে বিজেপি আৰু ইউপিপিএলৰ মিটিং হয় যুটীয়াভাৱে, কিন্তু অকলে বিজেপিৰ ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাছিল। পিছফালেও গেলাৰীত মানুহ বহি আছে, এইফালেও গেলাৰীত মানুহ বহি আছে। তাৰ মানে সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিব। ইলেকশ্যনত মই আকৌ এবাৰ আহিব আপোনালোকক যত্ন কৰিম, তেতিয়ালৈকে আপোনালোকৰ সমস্যাসমূহ মই বুজি পাম আৰু সমস্যাসমূহ সমাধানৰ কাৰণেও আমি চেষ্টা কৰিম। মোক আমাৰ ইয়াৰ ৰাইজে কেইবাটাও কথা লিখিছে যে এখন চাৰফাংগুৰিত আমাক সুন্দৰ ষ্টেডিয়াম লাগে আৰু ৰাইজে কৈছে যে লংগা গুঙিয়া নদীত যি গৰাখহনীয়া হয় তাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিব লাগে, লাগে নেকি? ৰাইজে লিখিছে, লগতে লিখিছে যে ৰামফাই বিলত এটা মাল্টিপাৰপাছ অডিটৰিয়াম লাগে, লাগে নেকি? আপোনালোকে আৰু কি লাগে এইকেইদিন আপোনালোকে ধুনীয়াকৈ কাগজত লিখি আমাৰ গোসাই বা মনোৰঞ্জনক দিব। অহাবাৰ যেতিয়া মই মিটিঙত আহিম দতমা ৰাইজক কি লাগে
একেলগে মিটিঙতে মই কৈ থৈ যাম যাতে এছেম্বলি ইলেকশ্যনৰ আগতে দতমা ৰাইজৰ কাম আমি কৰি দিব পাৰো, দতমাক আমি উন্নয়নৰ পথলৈ লৈ যাব পাৰো। জিকিম নে নাই দতমা? জিকিম নে নাই? পাক্কা জিকিম? ঠিক আছে, এতিয়াহে মনটোৰ সাহস হৈছে অলপ। ঠিক আছে, মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, দতমাৰ কাৰ্যকৰ্তা, দতমাৰ কাৰ্যকৰ্তা। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।